নমস্কাৰ ওয়েলকাম বেক টু आवर चैनल सायुड सिनेमा। तो आज मैं লৈ আনিছো তিনিখন ধামাকেদাৰ মিস্ট্ৰি থ্ৰিলাৰ এডভেঞ্চাৰ ওয়েব সিরিজ হলিউডৰ। গতিকে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই যদি এতিয়াই সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ভিডিওজ বিলাক পাবলৈ। আৰু অলৰেডি কেবাখনো হলিউডৰ সিরিজৰ ওপৰত ভিডিও বনাইছো। লাভলিয়া বুলি এখন বনাইছো, আপোনালোকে চাব পাৰে। তাৰ ওপৰতে সাইলো বুলি এখন বনাইছো। তো এতিয়া আহো আজিৰ ভিডিওটো। তো প্ৰথমখন সিরিজৰ কথা কও, সকলোৱে জানে, मैक्सिमामे जाने स्ट्रेंजर थिंग्स। तो स्ट्रेंजर थिंग्स नेटफ्लिक्सर আছে প্ৰথমতে কৈছো আৰু হিন্দীত আছে এইখন সিরিজ। তো আপোনালোকে চোৱা নাই যদি চাব পাৰে। ইয়াৰে এতিয়ালৈ 4টা সিজন ওলাইছে আৰু 5 নম্বৰ সিজনটো এয়া আমাৰ নৱেম্বৰৰ 26 তাৰিখে ৰিলিজ হ'ব। তো 5টা সিজন হ'ব টোটাল। আৰু এই সিরিজখনৰ কথা মই কি কম, কেটামান বাচ্চা থাকে, 4-5টা সৰু বাচ্চা থাকে এখন টাউনত হকিংস বুলি। তো সেই টাউনখনৰ কিছুমান মিস্ট্ৰি থাকে। এদিনাখন তাতে এটা মিস্টেৰিয়াস ক্ৰিয়েচাৰ এটা ওলাই, তাৰ পিছত লাহে লাহে এটা দুটাকে তেওঁলোকৰ বন্ধুবৰ্গ ফ্যামিলি ফ্ৰেন্ডস মানে গায়ব হ'ব, নোহোৱা হ'ব ধৰে মিস্টেৰিয়াসলি। আৰু এই টাউনখনৰ তলত সাৰফেস লেভেলৰ তলত এখন বেলেগ দুনিয়া আছে, আপসাইড ডাউন বুলি কয়, আপসাইড ওয়ার্ল্ড। আৰু সেই আপসাইড ওয়ার্ল্ডৰ লগত ৰিয়েল ওয়ার্ল্ডৰ কি কানেকশন, গতিকে এই সিরিজখন চালে গম পাব। আৰু বহুত বেছি ইন্টেন্স, প্ৰত্যেকটা এপিসোড মানে কৈছো নহয় আপোনালোকক একদম লাষ্ট মোমেন্টলৈ মানে একদম চিল দিব। আৰু বৰ বেছি এপিসোড নহয়, 8টা 9টা 10টা মান এপিসোড হ'ব প্ৰত্যেকটা সিজনত। আৰু লগতে এটা এপিসোড 50 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত হ'ব। তো আপোনালোকে চোৱা নাই যদি চাব পাৰে এইখন সিরিজ। বৰ বেছি মই স্পয়লাৰ্স নিদিও। আৰু তাৰ উপৰি মই এতিয়া আহো সেকেন্ড সিরিজখনৰ কথা। তো সেকেন্ড সিরিজখন হ'ল মাস্টাৰপিস সিরিজ, বহুত পুৰানা লষ্ট। এটা প্ৰথম সিরিজখনৰ যদি মই মেকাৰ্ছৰ কথা কওঁ, স্ট্ৰেঞ্জাৰ থিংছ সেইখন আছিল ডাফাৰ ব্ৰাদাৰ্ছে বনাইছে। আৰু এই সেকেন্ড সিরিজখন হ'ল জে আব্ৰামছ বুলি, তেওঁ লেজেণ্ডাৰী মেকাৰ্ছ। তো লষ্ট এনেকুৱা এখন সিরিজ। এইখনৰ মানে 6টা সিজন আছে আৰু গোটেই কেইটা সিজন একদম ইন্টাৰেষ্টিং হয়, মই কৈছোৱে। আৰু এপিসোড কিন্তু এই সিরিজখনৰ বহুত আছে, 23টা মান এপিসোড, 22টা 23টা চাগে এপিসোড আছে পাৰ সিজন। কিন্তু আপোনালোকে এবাৰ যদি আপোনালোকে মানে মন বহি যায় সিরিজখন, আপোনালোকে এৰিব মন নাযাব। আৰু এই সিরিজখনৰ মই যদি কওঁ কাহানীৰ কথা, এখন এৰোপ্লেন থাকে, এৰোপ্লেনখন এদিন গৈ থাকে, বহুত পেসেঞ্জাৰ্স থাকে এৰোপ্লেনখনত, যায় যে এটা আইল্যান্ডত ক্র্যাশ কৰে মিস্টেৰিয়াসলি। সেই এৰোপ্লেনখন ক্র্যাশ কৰি যায় আৰু ক্র্যাশ কৰাৰ পিছত সেই মানুহবিলাকে কেনেকৈ সেই আইল্যান্ডটোত সাৰ্ভাইভ কৰে, কেনেকৈ তাৰে পৰা ওলাই আহিব চেষ্টা কৰে, তার উপরে স্টোরিটো। আর ইয়াতে বহুতো ধরনের ক্যারেক্টার্স থাকে ইম্পর্টেন্ট। কিন্তু ইমান ইজি নহয়, অকল সার্ভাইভাল নহয়, সেই জঙ্গলখনত কিছুমান মিস্টেরিয়াস বস্তু থাকে আৰু বেলেগ মানুহো থাকে মিস্টেরিয়াস, জঙ্গল এডভেঞ্চাৰ পুৰা। আৰু তেওঁলোকৰ এই গ্ৰুপটোৰ মাজৰ পৰাও কিছুমান মানুহ গায়ব হ'ব আৰম্ভ কৰে, তাৰ ওপৰতো ইনভেষ্টিগেশ্যন তেওঁলোকে চলে। গতিকে এনেকুৱা আৰু সিৰিজখন পুৰা গ্ৰিপিং আৰু লাষ্ট মোমেণ্টলৈ আপোনালোকে চাব পাৰে। এইখন সিৰিজ আপোনালোকে এমাজন প্ৰাইমত পাব চাগে, নহলে আপোনালোকে যোগাৰ কৰিব লাগিব। এইখন সিরিজ কিন্তু হিন্দীত নাই, ইংলিছতে চাব লাগিব আপোনালোকে। এইখন হৈ গ'ল সেকেন্ড সিরিজ। এতিয়া আহি গ'ল মই 3 নম্বৰ সিরিজখনৰ। তো 3 নম্বৰ সিরিজখনৰ অলৰেডি এটা ভিডিও বনাইছো মই, জন গ্ৰিফিনৰ ফ্ৰম। তো ফ্ৰম সিরিজখনৰ তো হাইপ জানে আপোনালোকে কিমান হাইপ। তো ফ্ৰম সিরিজখন বহুতে আন্ডাৰৰেটেড সিরিজ হয়। তো এই সিরিজখনৰো এতিয়ালৈ 3টা সিজন ওলাইছে আৰু গোটেই কেইটা সিজন আপোনালোকে হিন্দীত চাব পাৰিব এমাজন প্ৰাইমত। 4 নম্বৰ সিজনটো 26ত ওলাব আৰু মই তাৰ কাৰণে ওয়েট কৰি আছো। আৰু ফ্ৰম সিরিজখনৰ যদি মই কথা কওঁ, এখন টাউন থাকে, এটা ফ্যামিলি থাকে, আৰভি এখনেৰে ভ্যান এখনেৰে আহি থাকে, আহি তেওঁলোকে এখন গাঁও এখনত সোমায়। এই গাঁওখনৰ পৰা তেওঁলোকে ওলাব নোৱাৰে, বাৰ চক্কৰ ঘূৰি সেই গাঁওখনতে আহি পায়। গছ এডাল পৰি যায় তেওঁলোকৰ মাজত ৰাস্তাত। তাৰপিছত তেওঁলোকে ৰাতি কটাব লগা হয় আৰু ৰাতি সেই গাঁওখনত বহুত কিছুমান মনষ্টাৰ ওলায়। আৰু মনষ্টাৰ ওলালে কোনেও ঘৰৰ খিৰিকী খুলিব নালাগে, খুলিলে মানুহ খাই দিয়ে। গতিকে এনেকুৱা টাইপৰ ষ্টৰী। তাৰপিছত আৰু বহুত বেলেগ ধৰণৰ মানে কাহানী আছে এই সিরিজখনত। আমাৰ এটা ফেভাৰিট ক্যাৰেক্টাৰ আছে বয়ড বুলি, শেৰিফ বয়ড। তো পুলিচৰ ৰোল প্লে কৰে, তেওঁ এটা মানে কি কৰোঁ এটা বেডেষ্ট ক্যাৰেক্টাৰ হয় এই সিরিজখনৰ। গতিকে আপোনালোকে চোৱা নাই যদি এই সিরিজখন চাব পাৰে এমাজন প্ৰাইমত গৈ। তো আজি দিলো 3খন সিরিজত ধামাকেদাৰ আপোনালোকৰ কাৰণে সিরিজ লৈ আনিলো। এই গোটেইখন সিরিজ আপোনালোকে চাব পাৰে এতিয়াই গৈ। বহুত বেছি ইন্টাৰেষ্টিং হয়, মিস্ট্ৰি এডভেঞ্চাৰ, জঙ্গলৰ
বেছি ৰোল আছে এই সিৰিজ কিখনত আপোনালোকে চাব পাৰে ইনি আছিল এই ভিডিওটো কেনেকুৱা পালে জনাব ভিডিওটো ভাল পালে কমেন্ট কৰি দিব লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই বাই Audio Jungle